নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ, নেষ্টবস্তু এক্সপাৰ্ট টুমেলজিষ্ট। বন্ধুসকল, মই এই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। তাৰ লগতে সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, বাস্তুৰ বিভিন্ন উপায় সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। উপায়টো অতিকে গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, চাওঁতে 2024 বৰ্ষটো মেলানি মাগিবলৈ হ'ল। এতিয়া নতুন ইংৰাজী নৱবৰ্ষ 2025 ষ্টাৰ্ট হ'ব। 2025 এইটো নৱবৰ্ষই যাতে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আনে, আমাৰ যিবিলাক সমস্যা বৰ্তমান চলি আছে সেই সমস্যাবোৰৰ পৰা যাতে আমি সোনকালে মুক্তি লাভ কৰোঁ, আমাৰ মনৰ ইচ্ছাবোৰ যাতে পূৰ্ণ হয়, আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, আমি যি কৰ্ম কৰোঁ তাত যাতে আমি সফলতা লাভ কৰোঁ, তাৰ কাৰণে আমি বছৰৰ প্ৰথম দিনৰ পৰা পদক্ষেপ ল'ব লাগে। তাৰ কাৰণে আমি 2025 বৰ্ষৰ প্ৰথম দিনা অৰ্থাৎ 1 জানুৱাৰীৰ দিনা কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে আৰু সেই উপায়ৰ সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, 2025 বৰ্ষটো মই আগতে আপোনালোকক কৈছিলোঁ যে মংগল গ্ৰহৰ বছৰ, কিয়নো যদি আমি 2025 বৰ্ষটো সংখ্যা তত্ত্ব অনুসৰি যোগ কৰি চাওঁ তেন্তে আমি 2ৰ লগত 2 যোগ কৰিলোঁ 4 হ'ল, 4ৰ লগত 5 যোগ কৰিলোঁ 9 হ'ল, আৰু এই 9 সংখ্যাটো হৈছে মংগল গ্ৰহৰ সংখ্যা। গতিকে এই বছৰটো যাতে আমাৰ জীৱনত মংগল হয়, আমাৰ সকলো ইচ্ছা যাতে পূৰ্ণ হয়, তাৰ কাৰণে আমি কেইটামান বিশেষ উপায় কৰিব লাগে। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে আমি নৱবৰ্ষৰ দিনা আমি সোনকালে উঠিব লাগে। ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰিলে বেছি ভাল। সেই মুহূৰ্তত উঠি লৈ পোনপ্ৰথমে আপোনালোকে আপোনাৰ যাতে বছৰটো ভালে যায় তাৰ কাৰণে ইউনিভাৰ্চৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা জনাব লাগে। কেনেকৈ জনাব লাগে? আপোনালোকে শুই উঠিব, যিমান পাৰে সোনকালে উঠিব, ব্ৰহ্ম মুহূৰ্তত উঠিলে বেছি ভাল। উঠি লৈ পোনপ্ৰথমে নিজৰ হাত দুখন চাব, হাত দুখন চাই হাত দুখন ভালকৈ এনেকৈ আপোনালোকে ঘৰ্ষণ কৰিব। ঘৰ্ষণ কৰি মনে মনে ক'ব, সেই ইউনিভাৰ্চ 2025 বৰ্ষটো যাতে মোৰ ভালে যায়, সেই ইউনিভাৰ্চ 2025 বৰ্ষত যাতে মোৰ এইটো ইচ্ছা পূৰ্ণ হয়। এই বুলি আপোনালোকে মনৰ যি ইচ্ছা আছে, ধৰি লওক কাৰোবাৰ চাকৰি প্ৰাপ্তিৰ ইচ্ছা আছে, কাৰোবাৰ বিবাহৰ ইচ্ছা আছে, কাৰোবাৰ নতুন ঘৰ কিনাৰ ইচ্ছা আছে, গাড়ী এখন কিনাৰ ইচ্ছা আছে, যি ইচ্ছা নহওক কিয় আপোনালোকে মনে মনে ক'ব যে সেই ইউনিভাৰ্চ 2025 বৰ্ষত যাতে মোৰ আমুক ইচ্ছাটো পূৰ্ণ হয়। এইদৰে আপোনালোকৰ যিমান ইচ্ছা আছে, 1টা 2টা 4টা 5টা গোটেই ইচ্ছাকেইটা সম্পৰ্কে আপোনালোকে ইউনিভাৰ্চক জনাব। তাৰপিছত আপোনালোকে ক'ব, মোৰ সকলো ইচ্ছা পূৰ্ণ কৰি দিয়াৰ কাৰণে থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এইদৰে আপোনালোকে 4বাৰ ক'ব। এইদৰে আপোনালোকে মেনিফেষ্ট কৰিব। অৰ্থাৎ প্ৰথমে আপোনালোকে হাত দুখন চাব, চাই লোৱাৰ পিছত মনে মনে প্ৰাৰ্থনা কৰিব ইউনিভাৰ্চক যাতে 2025 বৰ্ষটো মোৰ ভালে যায়। তাৰপিছত নিজৰ ইচ্ছাকেইটা ক'বলৈ আৰম্ভ কৰিব। আৰু অন্তিমত যেতিয়া আপুনি সকলো ইচ্ছা সম্পৰ্কে কৈ শেষ কৰিব, তাৰপিছত আপোনালোকে ক'ব যে মোক সকলো ইচ্ছা পূৰ্ণ কৰি দিয়াৰ কাৰণে থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এইদৰে আপোনালোকে 4বাৰ ক'ব। বন্ধুসকল, তাৰপিছত আপোনালোকে গা পা ধুই ফ্ৰেছ হৈ ল'ব আৰু নতুন বৰ্ষৰ প্ৰথম দিনা আপোনালোকে যিমান পাৰে সোনকালে উঠি নিজৰ ঘৰখন পাৰিলে অলপ চাফ চিকুণ কৰিব। কৰি লৈ নিজৰ ইষ্টদেৱৰ ধ্যান কৰিব। আপুনি যাকেই পূজা নকৰে কিয়, সেয়া বিষ্ণু হওক, শিৱ হওক, মা দুৰ্গা হওক, মা লক্ষ্মী হওক, গণেশ হওক, যিজন দেৱতাৰে আপুনি পূজা নকৰে কিয় বা যি ধৰ্মৰ ব্যক্তি নহয় কিয় আপুনি নিজৰ ঈশ্বৰক সেৱা কৰিব। ঈশ্বৰৰ সেৱা কৰি গোটেই বছৰটো যাতে আপোনাৰ ভাল হয় তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু পাৰিলে নৱবৰ্ষৰ প্ৰথম দিনা গণেশ মন্দিৰ বা হনুমান মন্দিৰ এবাৰ দৰ্শন কৰিব। বন্ধুসকল, যিহেতু গণেশ দেৱতাক কোৱা হৈছে প্ৰথম পূজ্য গণেশ, অৰ্থাৎ তেওঁক যদি আমি প্ৰথমতে বছৰৰ প্ৰথম দিনাই যদি তেওঁৰ আশীৰ্বাদ লওঁ তেন্তে আমাৰ জীৱনৰ যিখিনি বাধা বিঘিনি আছে, সমস্যা আছে, সেইখিনি দূৰ হয় বুলি কোৱা হৈছে। দ্বিতীয়তে হনুমান দেৱতাৰ আশীৰ্বাদ এইটো কাৰণে ল'ব লাগে যিহেতু 2025 বৰ্ষটো মংগল গ্ৰহৰ বছৰ আৰু মংগলৰ ইষ্টদেৱ হৈছে হনুমান দেৱতা। গতিকে তেওঁৰ যদি আশীৰ্বাদ লোৱা হয় তেন্তে আপোনাৰ বছৰটোৰ কাৰণে এটা পজিটিভ এনাৰ্জি লাভ হয়। গতিকে এইটো উপায় কৰাও অত্যন্ত জৰুৰী। অৰ্থাৎ আপোনালোকে পাৰিলে গণেশ মন্দিৰ, তাৰপিছত হনুমান মন্দিৰ এবাৰ দৰ্শন কৰিবই। বন্ধুসকল, তাৰপিছৰ উপায়টো হ'ল যে আমি এই নৱবৰ্ষৰ প্ৰথম দিনা আটা আৰু চেনিৰ সহায়ত কেইটামান সৰু সৰু উপায় কৰিব লাগে। যিটো উপায় একেবাৰে সহজ উপায়, সকলোৱে কৰিব পৰা উপায়। কেৱল আটা আৰু চেনিৰ জৰিয়তে আমি এই উপায়কেইটা কৰিব লাগে। তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব, অলপমান আটা আৰু চেনি আপোনালোকে কিনি আনিব। অৰ্থাৎ
আগতে আপোনালোকে কিনি আনি থ'ব পাৰে বা বছৰৰ প্ৰথম দিনাও কিনিব পাৰে, তাত কোনো কথা নাই। পোনপ্ৰথমে আপোনালোকে আটা আৰু চেনি অলপ মিলাই লৈ 1 মুঠি চেনি আপোনালোকে য'ত ক'লা পৰুৱা আছে, কোনোবা গছৰ গুৰিত হওক বা কোনো জাবৰ দমৰ ওচৰতে হওক, ক'লা পৰুৱাৰ ওচৰত দি আহিব। দ্বিতীয়তে আপোনালোকে আটা আৰু চেনি মিলাই লৈ সৰু সৰু লাড়ু বনাব। লাড়ু বনাই লৈ সেই লাড়ু আপোনালোকে য'ত মাছ আছে বা যদি আপোনাৰ ঘৰতে পুখুৰী আছে, সেই স্থানলৈ যাব, গৈ পেলাই মাছক আপোনালোকে সেই সৰু সৰু আটাৰ লাডুবিলাক খাবলৈ দিব। তৃতীয়তে আপোনালোকে নিজৰ ঘৰতে আটা আৰু চেনি মিক্স কৰি ঘিউত 3টা ৰুটি বনাই ল'ব। 3টা ৰুটি বনাই লৈ প্ৰথম ৰুটিটো আপোনালোকে গাই গৰুক খুৱাব লাগে। দ্বিতীয় ৰুটিটো আপোনালোকে কোনো ষ্ট্ৰীট ডগ, য'ত ৰাস্তাত ঘূৰি ফুৰা কুকুৰ আপোনালোকে নিশ্চয় দেখিছে, আপোনাৰ ওচৰ পাজৰে নিশ্চয় আছে, সেই দ্বিতীয় ৰুটিটো কুকুৰক খুৱাব লাগে। আৰু তৃতীয় ৰুটিটো আপোনালোকে চৰাই চিৰিকটি খাবলৈ দিব লাগে। সেয়া যিকোনো চৰাই হ'ব পাৰে, পাৰ চৰাই হ'ব পাৰে, কাউৰী হ'ব পাৰে, শালিকা হ'ব পাৰে, যিকোনো চৰাইক আপোনালোকে খাবলৈ দিব লাগে। কিন্তু বন্ধুসকল, ৰুটি নিৰ্মাণৰ প্ৰক্ৰিয়াটো আপোনালোকে মনত ৰাখিব, আটাৰ লগত চেনি মিক্স কৰিব, চেনি আৰু আটা মিক্স কৰি পেলাই ঘিউৰ সহায়ত আপোনালোকে সেই 3টা ৰুটি নিৰ্মাণ কৰিব। আৰু সেই 3টা ৰুটি এটা গাই গৰুক, এটা কুকুৰক অৰ্থাৎ ষ্ট্ৰীট ডগক আৰু এটা চৰাই চিৰিকটিক খাবলৈ দিব। বন্ধুসকল, এই উপায়কেইটা যদি আপোনালোকে কৰে, আপোনাৰ নতুন বছৰটো এটা অত্যন্ত ভাল শুভাৰম্ভণি হ'ব। গতিকে বন্ধুসকল, এই উপায়কেইটা আপোনালোকে বছৰৰ প্ৰথম দিনা কৰিবলৈ নাপাহৰিব। কেৱল আটা আৰু চেনিৰ সহায়ত আপোনালোকে এইকেইটা উপায় কৰিব। আপোনাৰ বছৰটোৰ কাৰণে এটা ভাল ষ্টাৰ্টিং হ'ব। বছৰটোৰ কাৰণে এটা অত্যন্ত ভাল পজিটিভ এনাৰ্জি আপোনাৰ লাভ হ'ব। গতিকে বন্ধুসকল, আপোনালোকে বছৰৰ প্ৰথম জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনা এইকেইটা উপায় আপোনালোকে কৰিবলৈ নাপাহৰিব। আপোনালোকে ব্ৰহ্মপুৱাতে উঠিব, উঠি লৈ পেলাই মেনিফেষ্ট কৰিব যাতে বছৰটো আপোনাৰ ভালে যায়, মনৰ ইচ্ছাখিনিৰ কথা ক'ব। তাৰ লগতে আপোনালোকে ইউনিভাৰ্চক ধন্যবাদ দিব 4বাৰ। তাৰপিছত আপোনালোকে গা পা ধুই ঘৰটো পাৰিলে অকণ চাফ চিকুণ কৰিব। তাৰপিছত নিজৰ ইষ্টদেৱৰ ধ্যান কৰিব আৰু পাৰিলে এবাৰ গণেশ মন্দিৰ আৰু হনুমান মন্দিৰ দৰ্শন কৰিব। তাৰ লগত অলপ আটা আৰু চেনি মিলাই লৈ 1 মুঠিমান আটা আৰু চেনি ক'লা পৰুৱাক খাবলৈ দিব। আটাৰ সৰু সৰু লাড়ু নিৰ্মাণ কৰি ওচৰত যদি পুখুৰী আছে বা ঘৰতে যদি পুখুৰী আছে, মাছক খাবলৈ দিব। আৰু সেই আটা আৰু চেনি মিক্স কৰি লৈ আপোনালোকে ঘিউৰ সহায়ত 3টা ৰুটি বনাব। এটা ৰুটি গাই গৰুক খুৱাব, এটা ৰুটি ষ্ট্ৰীট ডগক খুৱাব, ৰাস্তাৰ কুকুৰক খুৱাব, আৰু এটা ৰুটি আপোনালোকে চৰাই চিৰিকটিক খাবলৈ দিব। বন্ধুসকল, এই 3টা উপায় অত্যন্ত শক্তিশালী উপায়। গোটেই বছৰটোৰ কাৰণে যাতে আপোনালোকে এটা ভাল ষ্টাৰ্টিং লাভ কৰে, আপোনালোকৰ জীৱনত যাতে আশীৰ্বাদ আহে, ইউনিভাৰ্চে আপোনালোকক সকলো ইচ্ছা পূৰ্ণ কৰাত সহায় কৰে, তাৰ কাৰণে আপোনালোকে এই উপায় 3টা সকলোৱে কৰা উচিত। বন্ধুসকল, সৰ্বশেষত সকলোলৈকে 2025 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰ লগতে আপোনালোকৰ যাতে আগন্তুক বছৰটো শুভ হয়, মংগলময় হয়, আপোনাৰ ইচ্ছাবিলাক যাতে পূৰ্ণ হয়, তাৰে কামনা কৰিলোঁ। আপোনালোক যাতে নিজৰ পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে থাকিব পাৰে, তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।